শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় শ্লোক নম্বৰ 9 বা নৱম শ্লোক। ধৰ্মস্য হি অপবৰ্গস্য নাৰ্থো অർത്থায়ুপকল্পতে নাৰ্থস্য ধৰ্ম কান্তস্য কামো লাভায় হি স্মৃত। কি কৈছে? ধৰ্মস্য হি অপবৰ্গস্য ন অৰ্থ অർത്থায় উপকল্পতে ন অৰ্থস্য ধৰ্ম ঐকান্তস্য কামো লাভায় হি স্মৃত। ধৰ্মস্য হি অপবৰ্গস্য ন অৰ্থ অർത്থায়ুপকল্পতে নাৰ্থস্য ধৰ্ম কান্তস্য কামো লাভায় হি স্মৃত। ধৰ্মস্য হি অপবৰ্গস্য নাৰ্থো অർത്থায়ুপকল্পতে নাৰ্থস্য ধৰ্ম কান্তস্য কামো লাভায় হি স্মৃত। তো এই শ্লোক শব্দ অৰ্থ ধৰ্মস্য মানে বৃত্তিমূলক কৰ্মৰ হি নিশ্চিতভাৱে অপবৰ্গস্য পৰম মুক্তিৰ নহয় অৰ্থ বা উদ্দেশ্য অർത്থায় জাগতিক লাভৰ বাবে উপকল্পতে ফলপ্ৰসূ হয় নহয় অৰ্থস্য জড় বিষয় লাভৰ ধৰ্ম এক অন্তস্য পৰম ধৰ্মৰ আচৰণকাৰীজনৰ কামহ ইন্দ্ৰিয় সুখ লাভায় লাভৰ বাবে হি অৱশ্যই নিশ্চিতভাৱে স্মৃত মহৰ্ষিসকলে কৈ গৈছে। অনুবাদ প্ৰপাতকৃত সকলো বৃত্তিগত কৰ্মৰ অনুষ্ঠানৰে নিশ্চিত উদ্দেশ্য হ'ল পৰম মোক্ষৰ প্ৰাপ্তি। এই কৰ্মসমূহ কেতিয়াও জাগতিক লাভৰ বাবে সম্পন্ন কৰিব নালাগে। তদুপৰি ঋষি মুনিসকলৰ মতে যিসকল পৰম ধৰ্মৰ অনুষ্ঠানত নিৰত হৈ আছে তেওঁলোকে যেন ইন্দ্ৰিয় সুখ ভোগৰ বাবে জড়জাগতিক লাভ সুখসমূহ ব্যৱহাৰ নকৰে। ইয়াত প্ৰভুপাদৰ সুন্দৰ অনুবাদ, শ্লোকৰ অনুবাদ আৰু তাৎপৰ্যও আছে। আমি ইতিমধ্যে এই কথা আলোচনা কৰি আহিছোঁ যে পৰমেশ্বৰৰ প্ৰতি শুদ্ধ ভক্তিৰ আচৰণ কৰিলে আপোনা আপুনি শুদ্ধ জ্ঞানৰ উদয় হয় আৰু জড়জাগতিক জীৱনৰ প্ৰতি অনাসক্তি হয়। কিন্তু এনে কিছুমান লোক আছে যিসকলে ভাবে যে বিভিন্ন ধৰণৰ সকলো বৃত্তিগত কৰ্মকেই আৰু আনকি ধৰ্মীয় কৰ্মসমূহকো কৰা হয় কেৱল জড়জাগতিক লাভৰ বাবেই। পৃথিৱীৰ যিকোনো ঠাইৰে যিকোনো সাধাৰণ মানুহৰে স্বাভাৱিক উদ্দেশ্য হ'ল ধৰ্মীয় অথবা যিকোনো বৃত্তিগত কৰ্ম অনুষ্ঠান বিনিময়ত কিবা এটা জড়জাগতিক লাভ হ'ব লাগে। আনকি বৈদিক সাহিত্যতো সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰতে কিবা এটা জড়জাগতিক লাভৰ প্ৰলোভন দিয়া থাকে আৰু বেছিভাগ মানুহেই তেনে প্ৰলোভন বা ধৰ্মভাৱাপন্ন হ'লে লাভ কৰিব পৰা আশীৰ্বাদৰ প্ৰতি আকৃষ্ট হয়। এনে তথাকথিত ধৰ্মভাৱাপন্ন মানুহবিলাক বাৰু জড়জাগতিক লাভৰ আশাৰ দ্বাৰা কিয় এনেদৰে প্ৰলোভিত হয়? কাৰণ জড়জাগতিক লাভে সংশ্লিষ্ট ব্যক্তিজনক নিজৰ ইচ্ছা পূৰণ কৰিবৰ বাবে সক্ষম হোৱাত সহায় কৰে আৰু তাৰ ফলত মানুহজনৰ ইন্দ্ৰিয়ৰ সন্তুষ্টি লাভ হয়। বৃত্তিগত কৰ্মৰ অনুষ্ঠানৰ এই চক্ৰটোক এক প্ৰকাৰ তথাকথিত ধৰ্মভাৱ অন্তৰ্ভুক্ত হৈ আছে যিটোক জাগতিক লাভে অনুসৰণ কৰে আৰু জাগতিক লাভক অনুসৰণ কৰে ইন্দ্ৰিয়ৰ সন্তুষ্টিয়ে। সকলো ধৰণৰ কৰ্মব্যস্ত মানুহৰে প্ৰধান উদ্দেশ্য হ'ল ইন্দ্ৰিয়ৰ সন্তুষ্টি। কিন্তু শ্ৰীল সূত গোস্বামীৰ বৰ্তমান উক্তিয়ে বৰ্তমান শ্লোকত শ্ৰীমদ ভাগৱতৰ সিদ্ধান্ত অনুসাৰে তেনে উদ্দেশ্যক নিৰস্ত কৰিছে। কোনো ব্যক্তিয়েই কেৱল জাগতিক লাভৰ বাবেই কোনো ধৰণৰ বৃত্তিগত কৰ্ম কৰা উচিত নহয়। জাগতিক লাভ হ'লেও ইন্দ্ৰিয়ৰ সুখৰ বাবে তাৰ প্ৰয়োগ কৰিব নালাগে। জাগতিক লাভৰ উপযোগ কিদৰে কৰা উচিত
সেই বিষয়ে পিছলৈ কোৱা হৈছে বা তলত কোৱা হৈছে। ইয়াতে হৈছে প্ৰভুপাদৰ সুন্দৰ প্ৰাঞ্জল তাৎপৰ্য সমাপ্ত। হৰে কৃষ্ণ। তো আমি ইয়াত কি পালোঁ? ইয়াত কি কৈছে? আগৰ শ্লোকটোত কি ক'লে? ধৰ্মস্ব অনুষ্ঠিত পুংসাং বিশ্বক্সেন কথা আচুজ ন উৎপাদয় যদি ৰতিং শ্ৰম এবহি কেৱলম। যদি আমাৰ কৰ্মবিলাক কৰাৰ পিছতে ভগৱানৰ প্ৰতি যদি আমাৰ প্ৰেম বা আসক্তি ৰতি উৎপন্ন নাই হোৱা, তেতিয়াহ'লে এই কৰ্মবিলাক ধৰ্ম নাই হোৱা, অৰ্থাৎ এইবিলাক শ্ৰম এবহি কেৱলম, এনেই কামবিলাক কৰি থকাৰ দৰে হৈছে। মানে পতানেখিনিক যিমানেই খুন্দি থাকিলেও তাৰ পৰা কেতিয়াও চাউল নোলাব। তেনে সেই কৰ্মখিনি বৃথা শ্ৰম হৈ আছে। যেনেকৈ এটা পুখুৰীত নৈ এখন মই শুকুৱাবলৈ পাম্প লগাই আছোঁ, পূৰা পাম্প লগাই আছোঁ, মানুহ লগাই 10টা 100টা পাম্প লগাইছোঁ নদীখন শুকুৱাবৰ কাৰণে। সেইটো জানো কোনো লাভ হ'ব? বৃথা শ্ৰম নহ'বনে বাৰু? ঠিক তেনেকৈ আমি কৰ্মবিলাক কৰি আছোঁ, কিন্তু ভগৱানৰ প্ৰতি কোনো ৰতি উৎপাদন হোৱা নাই। আৰু ৰতি উৎপাদন হোৱা নাই কাৰণে আমি জীৱনত পৰম শান্তি বা আনন্দ পোৱা নাই। মৰিচিকাৰ পিছত দৌৰি থুৰিলে পিয়াহ জানো কেতিয়াবা পলাব? সেইটো কেতিয়াও নপলায়, নহয়নে বাৰু? তেতিয়া মই যে দৌৰি আছোঁ, সেই দৌৰি থকা কামটোৰ কোনো অৰ্থই নহ'ল। গেৰেজত জেক থাকে নহয়, জেকৰ ওপৰত গাড়ীখন তুলি থোৱা আছে আৰু মই ফুল স্পীডত গাড়ী চলাই আছোঁ, 100 কিলোমিটাৰ স্পীডত গাড়ী চকা ঘূৰি আছে। কিবা লাভ হৈছেনে? নাই হোৱা। গাড়ী একে জেগাতে আছে। ভক্তি সিদ্ধান্ত সৰস্বতীয়ে কৈছে যে নাওখনত খুব জোৰে মই মেচিন চলাই আছোঁ বা বঠা মাৰি আছোঁ, কিন্তু সেইডাল বন্ধা আছে পাৰত গছ এজোপাত। কিবা লাভ হ'বনে? মোৰ পৰিশ্ৰম বৃথাশ্ৰম। সেইকাৰণে আমাৰ কৰ্মবিলাক যদি যথাৰ্থ কৰ্ম নহয়, কৰ্ম অকৰ্ম বিকৰ্ম, কোন কৰ্মটো কৰিছোঁ সেইটো যদি নাই জনা মই, তাৰ ৰিজাল্টটোতো বেলেগ হ'ব। মই ভাবিছোঁহে এইটো কৰ্মই ধৰ্ম বুলি, মই ভাবিলে নহ'ব। শাস্ত্ৰত অনুমোদন আছেনে নাই, গুৰুৱে অনুমোদন কৰিছেনে নাই মোৰ কৰ্মখিনি ধৰ্ম হিচাপে? সেই কৰ্মখিনি বিকৰ্মও হ'ব পাৰে। আমি সৎভাৱে কৰ্ম কৰা কৰ্মখিনি বিকৰ্ম হ'ব পাৰে। যেনেকৈ গীতাত কৈছে 3য় অধ্যায়ৰ 17 নম্বৰ শ্লোক 16 নম্বৰ শ্লোক মেবি, তাত কৈছে যে নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে নিজৰ ইচ্ছাই কৰা কৰ্মবিলাকক পাপ কৰ্ম বুলি কৈছে, আৰু অন্যৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে অন্যৰ সুখৰ কাৰণে কৰা কৰ্মখিনি পুণ্য কৰ্ম বুলি কৈছে। আৰু গুৰু কৃষ্ণৰ সন্তুষ্টি বিধানৰ কাৰণে যিখিনি কৰ্ম, সেইখিনিকে ভক্তিমূলক কৰ্ম বা ধৰ্ম বুলি কোৱা হৈছে। বাকীবিলাক ধৰ্ম বুলি কোৱা হোৱা নাই। ধৰ্ম হ'লেও পৰম ধৰ্ম নহয়। পাপ কৰ্মটোতো ধৰ্ম নহয়েই, পুণ্য কৰ্মটো ধৰ্ম হ'লেও পৰম ধৰ্ম নহয়। পিতা মাতাৰ সেৱা কৰা, আত্মীয় স্বজনৰ সেৱা কৰা, এইবিলাকতো দেশৰ সেৱা কৰা, জাতিৰ সেৱা কৰা, এইবিলাকতো ধৰ্ম, কিন্তু পৰম ধৰ্ম নহয়। কৰ্তব্য, কিন্তু পৰম কৰ্তব্য নহয়। পৰম কৰ্তব্য ভগৱানৰ অধুক্সজ। কি ক'লে ইয়াৰ আগৰ শ্লোকটো তাৰ কথা কৈছিলে 6 নম্বৰত কিজানি, সবই পুংসাং পৰ ধৰ্ম যত ভক্তিৰ অধুক্সজে অহৈতো কিয় প্ৰতিহতা জয়াত্মাসু প্ৰসিদ্ধতি। আত্মাৰ প্ৰসন্ন হ'ব লাগিব। তোমাৰ কৰ্মৰ দ্বাৰা ধৰ্ম যিটো আত্মাৰ প্ৰসন্নতা বিধান কৰে, ভগৱানৰ প্ৰসন্নতা বিধান কৰে, সেইটোহে ধৰ্ম। আৰু যিটোৱে ভগৱানৰ প্ৰসন্নতা বিধান নকৰে, নিজৰ ইন্দ্ৰিয় তৃপ্তি হয়, আনৰ সুখৰ কাৰণে কৰে, সেইখিনি ধৰ্ম কেতিয়াও নহয়, যদিও তথাকথিত ধৰ্ম বুলি আমি সেইখিনি ক'ব পাৰোঁ। আৰু ইয়াত সেইটোৱে কৈছে যে ধৰ্মস্য হি অপবৰ্গস্য ন অৰ্থ অർത്থাই উপকল্পতে। সকলো ব্যক্তিগত কৰ্ম অনুষ্ঠানৰ নিশ্চিত উদ্দেশ্য হ'ল পৰম মুখ্য প্ৰাপ্তি। আমি যি কৰ্মই নকৰোঁ লাগিলে, স্কুলত যেনেকুৱাই এক্টিভিটি নকৰোঁ লাগিলে, তাৰ উদ্দেশ্য হ'ব লাগিব পৰীক্ষাত পাছ কৰা। পৰীক্ষাত পাছ কৰি পিনে যাব লাগিব। এতিয়া কোনোবাই নকল কৰি যদি পাছ কৰে, সেইটো যেন অনুমোদিত হ'ল, সেইটো অনুমোদিত নাই হোৱা, তেতিয়াহ'লে সেইটো বিকৰ্ম হৈ গ'ল, পাপ কৰ্ম। মাষ্টৰক মই ঘোচ দিলোঁ, ঘোচ দি পিনে তেওঁৰ মোক শিকাই দিলে আহি পিনে, এইটো কি হ'ল? পাপ কৰ্ম নহ'লনে? তেনেকৈ আৰু এটা উদাহৰণ দিব পাৰোঁ যে পৰীক্ষা হলত মই বহি আছোঁ, কিন্তু লগৰকেইটাক মই হেল্প কৰি আছোঁ, মই নিজে নিলিখি তাহাঁতক কৈ আছোঁ তহঁতি লিখ লিখ, সিহঁতি পাছ কৰি গ'ল, মোক পৰীক্ষাত পাছ কৰাই দিবনে? মই পাছ নকৰোঁ। মই যদিও ভাল কাম কৰি আছোঁ, সিহঁতক শিকাই আছোঁ, লগৰকেইটাক পাছ কৰি, সিহঁতি পঢ়া শুনা নাজানে, সিহঁতক পৰীক্ষাত লিখি দিছোঁ, মানে শিকাই দিছোঁ, সেইটো পুণ্য কৰ্ম হ'ল। কিন্তু পৰীক্ষাত পাছ নকৰিলা, তুমি মুক্তি নাপালা।
কিন্তু তোমাৰ পৰীক্ষাত তুমি বহাৰ উদ্দেশ্য হৈছে তুমি নিজে পৰীক্ষাত পাছ কৰিব লাগিব, তাৰপিছত লোকক হেল্প কৰিবা। কি বুলি কৈছে? ভাৰত ভূমিতে মনুষ্য জন্ম হইল যাৰ, জন্ম সাৰ্থক কৰি কৰ পৰোপকাৰ। তুমি নিজে পাছ হোৱা, তাৰপিছত লোকক পাছ কৰিবা। নিজে নিলিখি তোমাক অন্য শিকাবৰ কাৰণে টিচাৰে কেতিয়াও অনুমোদন নাই দিয়া, বা পৰীক্ষাটো সেইকাৰণে পতা নাই। তুমি পৰীক্ষাত কিমানখিনি তুমি পঢ়া শুনা কিমান কৰিছা সেইখিনিয়ে মুখ্য, সেইখিনিয়ে টিচাৰে ভাল পাব। তুমি যদি নিজে যে 100ৰ ভিতৰত 100 কৰিছা, লগৰটোৱে সুধি আছে তাক নাই কোৱা, তেতিয়া কি টিচাৰ অসন্তুষ্ট হ'ব নেকি? বোৰ্ড অসন্তুষ্ট হ'ব নেকি? নহয়, কাৰণ তোমাৰ কৰ্তব্য, তোমাৰ দায়িত্ব হৈছে তুমি এই জড়জগতৰ বন্ধনৰ পৰা মুক্তি হ'ব লাগিব। সেইটো নিজৰ স্বাৰ্থপৰ নিচিনা লাগিব পাৰে, স্বাৰ্থপৰ নহয়। আমি আহিছোঁতো এই জড়জগতৰ বন্ধনৰ পৰা মুক্তিৰ কাৰণে, আৰু অন্যক সেইখিনি পথ প্ৰদৰ্শন কৰিব পাৰোঁ। আমি ক্লাছৰ পৰীক্ষাত সোমোৱাৰ আগলৈকে টিচাৰেও বুজাব পাৰে, ষ্টুডেণ্টেও সকলোৱে সহযোগিতা কৰিব পাৰে, কিন্তু পৰীক্ষা হলত সোমোৱাৰ পিছত নিজৰ নিজৰ সময় বান্ধি দিয়া আছে, নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়া আছে 3 ঘণ্টা। 3 ঘণ্টাৰ ভিতৰত তোমাক এই প্ৰশ্নখিনিৰ উত্তৰ সকলো টিচাৰে বিচাৰে 100ৰ ভিতৰত 100 পাওক। কোনো টিচাৰে নেকি নিবিচাৰে নেকি যে 100ৰ ভিতৰত 100 পাওক, বেছি ভাল ৰিজাল্ট কৰক? গুৰুসকলে বিচাৰে মোৰ সকলো প্ৰাণী এই জড়জগতৰ বন্ধনৰ পৰা মুক্ত হৈ ভগৱত ধামলৈ যাওকগৈ। তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিছে, নিজৰ শ্ৰম দিছে, তেওঁলোকে নিজেও ভক্তি কৰিছে আৰু আনকো ভক্তি কৰিবলৈ অনুপ্ৰাণিত কৰিছে বা শিক্ষা দিছে কেনেকৈ ভগৱত প্ৰাপ্তি হ'ব পাৰে। তো সেইজনে টিচাৰৰ, এজন গুৰুৰ কৰ্তব্য। সেইকাৰণে কৈছে জন্ম সাৰ্থক কৰি কৰ পৰোপকাৰ। পৰোপকাৰটো কেনেকৈ কৰিম? যাৰে দেখো তাৰে কহ কৃষ্ণ উপদেশ, আমাৰ আজ্ঞাই গুৰু হয়া তাৰ দেশ। পৰোপকাৰ কেনেকৈ হ'ব? যাকে দেখিবা তাকে ভগৱানৰ বিষয়ে ক'বা, হৰে কৃষ্ণ। প্ৰথম তেওঁ যদি হৰে কৃষ্ণ কয়, সেইটো এটা তেওঁৰ স্বীকৃতি হ'ল। ভগৱানৰ প্ৰসাদ দিব লাগিব, ভগৱানৰ গ্ৰন্থ পঢ়িবলৈ উৎসাহ দিব লাগিব, অনুষ্ঠান কৰিব লাগিব, ডাঙৰ ডাঙৰ অনুষ্ঠান, তাত আহি পিনে প্ৰসাদ খাব, ভগৱানৰ বিগ্ৰহ দৰ্শন কৰিব বা ভাগৱত কথা শুনিব। যেনেকৈ প্ৰভুপাদে যে ইস্কন ছ'চাইটিবিলাক বনাইছে, ইস্কন ছ'চাইটি বনাইছে, যে বিভিন্ন মন্দিৰবিলাক বনাইছে। কিয় বনাইছে? আড়ম্বৰ, বহুত ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, মায়াপুৰত বহুত ডাঙৰ, পৃথিৱীৰ চবত বৃহৎ মন্দিৰ, অদ্ভুত মন্দিৰ, য'লে মানুহ এবাৰ গ'লে আৰু উভতি আহিবলৈ মন নকৰিব, ইমান ধুনীয়া। কিয় বনাইছে? কোটি কোটি টকা খৰচ কৰি, কিমান হাজাৰ কোটি টকা এতিয়ালৈ খৰচ হ'ল ঠিক নাই। কিয় কৰিছে? যে এট্ৰেক্ট অল দ্য পিপল অফ দ্য ৱৰ্ল্ড, অল অভাৰ দ্য ৱৰ্ল্ড, গোটেই পৃথিৱীৰ মানুহক আকৰ্ষিত কৰি ইয়ালৈ আনিব। আনি কি কৰিব? তেওঁলোকক এই শিক্ষা দিবৰ কাৰণে যে পৰোপকাৰ। ডাঙৰ মলবিলাক কিয় খোলে? ডাঙৰ ডাঙৰ মলবিলাক য'ত চব বস্তু পোৱা যাব তাত, আৰু সেই তাতে মানুহৰ ভিৰ হৈছে। কিয়নো তাত গ'লে যিকোনো বস্তু তাত পোৱা গৈছে, বাৰে বাৰে এইখন দোকান সেইখন দোকানত ঘূৰি ফুৰিবলগীয়া নহয়। তো প্ৰভুপাদে কি কৰিছে? ইয়ালৈ আহিলে তুমি ভগৱান বিগ্ৰহ দৰ্শন কৰিব পাৰিবা। বিগ্ৰহ দৰ্শন কৰি কোনোবা ভাল লাগে, ভাল বস্তু চাবলৈ মন যায়, ইয়াত চোৱা। পৰিৱেশ ধুনীয়া, এটা পাৰ্ক টাৰ্ক কৰি দিয়া আছে, তাত কাণে শুনিবৰ কাৰণে সুন্দৰ কীৰ্তনৰ ব্যৱস্থা কৰা আছে, মধুৰ মধুৰ সুৰত কীৰ্তন হৈ আছে। সেৱা কৰিবলৈ তোমাক বিভিন্ন তাত দিয়া আছে। দেশী বিদেশী মানুহৰ ভক্ত সংগত হৰি কথা শ্ৰৱণৰ কাৰণে বিশেষ সুযোগ আছে। সকলোবোৰ ব্যৱস্থা প্ৰভুপাদে এই ইস্কন ছ'চাইটিৰ মাধ্যমেৰে বিভিন্ন যে চেণ্টাৰবিলাক বনাইছে, যে মন্দিৰবিলাক কৰা হৈছে, তাৰ কাৰণ হৈছে সেইটো। বৃন্দাবনত আছে, মায়াপুৰত আছে, কলিকতাত আছে, চব যিমান ডাঙৰ ডাঙৰ চহৰবিলাক আছে চবতেই প্ৰভুপাদে কৰিছে। 108টা মন্দিৰ তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল, আৰু শিষ্যসকলক অনুপ্ৰাণিত কৰি থৈ গ'ল, তোমালোকে প্ৰত্যেকখন চহৰতে এটা এটা ইস্কনৰ চেণ্টাৰ, শিক্ষা কেন্দ্ৰ। চেণ্টাৰ মানে শিক্ষা কেন্দ্ৰ, প্ৰভুপাদৰ শাস্ত্ৰৰ শিক্ষাবিলাক, যিবিলাকক আমি যিবিলাক কিহৰ কাৰণে আমি ইউজ কৰিম? যে মানুহক যথাৰ্থ শিক্ষাখিনি দিব লাগে, যে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে এই জড়জগতৰ বন্ধনৰ পৰা, আমি যে বন্ধনত আছোঁ সেই শিক্ষা দিয়া, আৰু দ্বিতীয়টো হৈছে এই বন্ধনৰ পৰা কেনেকৈ মুক্ত হ'ব লাগিব সেইটো শিকা। ডক্টৰৰ কৰ্তব্য হৈছে যেতিয়া আমি অসুস্থ হৈ থাকোঁ, যেতিয়া কি কৰোঁ? ডক্টৰৰ ওচৰলৈ যাওঁ। ডক্টৰে কি কৰে? আমাক এনালাইচিছ কৰে, ষ্টেথিস্কোপ লৈ পিনে এনালাইচিছ কৰিব, তাৰপিছত কিবা পৰীক্ষা নিৰীক্ষা দিয়ে, তাৰপিছত তেওঁ কৈ দিব যে তোমাৰ এই বেমাৰ হৈছে। তাৰপিছত ক'ব এই বেমাৰৰ পৰা উদ্ধাৰৰ উপায় হৈছে এনেকুৱা এনেকুৱা এক্সাৰচাইজ কৰিবা, বা এই দৰৱ খাবা, এইখিনি খাবা, এইখিনি নাখাবা, বিধি নিষেধবিলাক দি দিব। তেনেকৈ আমি শ্ৰদ্ধা থাকিলে যেতিয়া আমি সমস্যাত পৰোঁ, এতিয়া বিপদত পৰোঁ, তেতিয়া গুৰুৰ ওচৰলৈ আমি যাওঁ। গুৰুৱে তেতিয়া আমাক দিহা পৰামৰ্শ দিয়ে, আৰু সেই দিহা পৰামৰ্শ শ্ৰৱণ কৰি সেইখিনি পালন কৰি আমি সুস্থ হওঁ, সুস্থ সবল হৈ উঠোঁ মানসিকভাৱে, শাৰীৰিকভাৱে। কিন্তু সৰু বাচ্চাবিলাকেতো বুজিয়ে নাপায় এতিয়া গা ভাল নাই নে কি হৈছে, খেলি থাকে। তাৰ মাকে যেতিয়া চুই চাই, তোমাৰ গাটো বহুত গৰম গৰম লাগিছে,
তেতিয়া তেওঁ ডক্টৰৰ ওচৰলৈ লৈ যায়। আমি সেই সৰু বাচ্চাৰ নিচিনা আমি যে সমস্যাত আছোঁ, আমি যে দুখ কষ্টত আছোঁ, এই জগতখন যে বন্ধনৰ একটা কাৰাগাৰ, আমি কাৰাগাৰৰ পৰা মুক্ত হৈ যে ভগৱানৰ ধামলৈ যাব লাগে সেই বিষয়ে একেবাৰে অজ্ঞ। আমি ক্ষুদ্ৰ হৈ আছোঁ, একেবাৰে ক্ষুদ্ৰ এনিমেল লাইফ বিলং কৰি আছোঁ আমি। এটা এনিমেলবিলাকে কোনো জীৱ জন্তুৱে কেতিয়াও নাজানে যে সিহঁতি বন্ধনত আছে। সিহঁতৰ এটাই উদ্দেশ্য, ক'লৈ গ'লে খাবলৈ পাম, আহাৰ খোৱা বোৱাৰ পিছত ক'ত শুবলৈ পাম, ভালকৈ শুবলৈ, কুকুৰে চাই বিচাৰি ফুৰে শুবলৈ, চবেই নিজৰ শুবলৈ ব্যৱস্থা কৰি লয়। আৰু আত্মৰক্ষা কৰিবৰ কাৰণে কোনে পলাই যাব, নহ'লে আক্ৰমণ কৰিব। আহাৰ নিদ্ৰা আত্মৰক্ষা আৰু মৈথুন সুখ, ইন্দ্ৰিয় তৃপ্তি, খেলা ধূলা দৌৰা দৌৰি, চব বান্দৰবিলাকে চাবচোন বৃন্দাবন দেখোঁ, গছৰ ওপৰত উঠি যায়, গছৰ পৰা একদম পানীত জাপ মাৰে, আমাৰ চুইমিং পুলত নিচিনা একদম। সিহঁতেও জানে ইন্দ্ৰিয় তৃপ্তি কৰিব, বহি বহি ওকণি চাই থাকিব, কিবা কিবি কৰি থাকে, এইবিলাক খেলা ধূলা কৰি থাকে। পেটটো ভৰি থাকিলে খেলা ধূলা কৰিলে, শুলে কোনোবাই, আৰু ইন্দ্ৰিয় তৃপ্তি কৰি আছে। এইবিলাকেই তেওঁলোকৰ উদ্দেশ্য। বংশ বৃদ্ধি কৰিব লাগে, তাৰ শিকাব নালাগে, শুবলৈ শিকাব নালাগে, খাবলৈ শিকাব লাগে। এইটো আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সামান্য এটাত প্ৰস্তুতি, চব প্ৰস্তুত বুলি কৈছে। যদি আমাৰ আচৰণবিলাক, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, আপুনি মানুহৰ দৰে আচৰণ কৰিছে নে জীৱ জন্তুৰ দৰে। অকল 4টা নিয়ম পালন কৰিছোঁ আমি, 4টা নিয়ম নহয়, আহাৰ খাবলৈ পইচা উপাৰ্জন কৰিছোঁ, ভাল ভাল খাবলৈ জীয়াই আছোঁ নে জীয়াই থাকিবলৈ খাইছোঁ, সেইটোৱে পাৰ্থক্য বুজি নাপাওঁ আমি। আমিতো খাবলৈহে জীয়াই আছোঁ। জীয়াই থাকিবৰ কাৰণে অলপ ভাত, অলপ চব্জি, কিবা এটা হ'লেই হৈ যায়। কিন্তু ইমান পেলেটেবল ডিছেছ কিহৰ কাৰণে লাগে? কোনোবাই ক'ব পাৰে ইস্কনতচোন বহুত ভাল ভাল খুৱায়, সেইখিনি নিউ কমাৰখিনিৰ কাৰণে। নতুন যিসকল আহিছে তেওঁলোকে এট্ৰেক্ট কৰি তেওঁলোকে ভাল ভাল খুৱায়, যাতে তেওঁলোকে প্ৰসাদৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ'ব। তেতিয়া তেওঁলোকে যাতে জ্ঞান হ'ব, যে হৃদয় শুদ্ধ হ'ব, যাতে জ্ঞানখিনি পাব, জ্ঞানখিনি পোৱাৰ পিছত নিজে বুজিব যুক্তাহাৰ বিহাৰস্য অত্যাহাৰ প্ৰয়াসস্য প্ৰজল্প নিয়মাগ্ৰ জনসংঘস্য লোলঞ্চ স্বৰভিভক্তি যে বিনশ্বতি, ভক্তি বিনাশ হৈ যাব বেছি বেছি খালে, ভাল ভাল খালে। তেওঁ বুজি পায়, সেইটো বুজি পায়, সেইকাৰণে তেওঁ ত্যাগ কৰিব লাহে লাহে। ভক্তি জীৱনে যিমান ওপৰলৈ গৈ থাকিব সিমানে কি হৈ যাব, এইবিলাকৰ পৰা আস্তে আস্তে চাহিদা। আহাৰ নিদ্ৰা আহাৰ বিহাৰ কাদি বিজিত চাতন্ত দিনৌ চজৌ, নিদ্ৰা টোপনি কমি আহিব তেওঁৰ, আমাৰ টেনশ্যনত কমি যায়, কিন্তু ইয়াত আনন্দত কমি যাব। তেওঁ সময়খিনি নষ্ট কৰিব নিবিচাৰে, অব্যৰ্থ কালত্তম, অকণমান সময় নষ্ট কৰিব নিবিচাৰে। প্ৰত্যেকটো মুহূৰ্তই তেওঁ যেন শুই থকাটো যেন সময় নষ্ট নিচিনাই লাগে। সেইকাৰণে আমি যেনেকৈ শুওঁ, ইন্দ্ৰিয় তৃপ্তি কৰিবলৈহে শুওঁ আমি, ভাল বিচনা, ভাল এইটি। কিন্তু তেওঁলোকে অকণমান বিশ্ৰাম লয়, তেওঁলোকে নুশুৱে। শৰীৰটো অকণ ক্লান্ত হৈ গৈছে, অকণমান ৰেষ্ট দিয়ে, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে নহয়, ভগৱানৰ সেৱাৰ কাৰণে অকণমান বডিটোক, যদি ইঞ্জিন মেচিন হয় তো অকণমান ৰেষ্ট দিয়ে, বিশ্ৰাম কৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা। পূৰ্বতেতো মাত্ৰ 2 ঘণ্টা হৈছিলে, 10টাৰ পৰা 12টালৈকে। 12টা বজাত উঠি আকৌ কিতাপ লিখিবলৈ আৰম্ভ কৰিছে, অব্যৰ্থ তাল। দায়িত্ব আছে। কালি মই কৈছিলোঁ যে মাৰ, মই সৰুতে দেখিছোঁ মা কেতিয়া শুৱে সেইটো নাজানিছিলোঁ, আৰু কেতিয়া উঠে সেইটো দেখি নাপাইছিলোঁ। এই শুৱা আৰু উঠা কোনো দি থাকে, মই কি নুশুৱে নেকি মা? কাৰণ তেওঁ সকলোতকৈ দেৰিকৈ শুৱে, সকলো কাম বন আজৰি কৰি, আৰু সকলোতকৈ আগতে উঠে। দায়িত্ব আছে তেওঁৰ। বাহিৰ চোতাল স্বামীয়ে গচকিব নাপায়, ল'ৰা ছোৱালী স্কুল যাব, কামলৈ যাব, চব ভাত পানী বনাই ৰেডি কৰিব লাগিব, দায়িত্ব। এইটো হৈছে যথাৰ্থ। যেতিয়া ভগৱত ভক্তিত আমি আগবাঢ়ি যাম, দায়িত্ব বুজি পাওঁ। সৰু ছোৱালীজনীয়ে দায়িত্ব বুজি নাপায়, কিন্তু মাকে বুজি পায়। কিবা এটা কৰিবলৈ গ'লে নোৱাৰোঁ কৰিব বুলি কৈ দিয়ে, কিন্তু মাকে যেন সেনেকৈ কয়। ল'ৰা ছোৱালী স্কুল যাবতে ভাত ভোক লাগিছে, মই নোৱাৰোঁ দেই, কৈ থাক, কেতিয়াও নকৰে। যিমানে অসুবিধা থাকিলেও ল'ৰা ছোৱালীৰ কাৰণে, ঘৰখনৰ কাৰণে তেওঁ দায়িত্ববান, তেওঁ মেচিয়ৰ হৈছে। ছোৱালীজনী যেতিয়া মেচিয়ৰ হয়, তেতিয়া তেনেকৈ আমিও ভক্তিত মেচিয়ৰিটি যেতিয়া আহিব, তেতিয়া আমি দায়িত্ব বুজি পাম, সময় নষ্ট নকৰোঁ। তেতিয়া খোৱা বোৱাৰ পিছত দৌৰি নাথাকোঁ, সামান্য কিবা এটা পালেই হ'ল, জীয়াই থাকিবৰ কাৰণে যিটো দৰকাৰ, বা সেইটোতেই বেছি সময়, মেক্সিমাম সময় ক'ত লগাব? শ্ৰৱণ কীৰ্তন স্মৰণ বন্দন, ভগৱানৰ কথা চিন্তন, ভগৱানৰ সেৱা, ভগৱানৰ পূজা, ভগৱানৰ কথা অন্য ক'বৰ কাৰণে তেওঁলোকে সদায় ব্যস্ত। নিজৰ কাৰণে তেওঁ সময় নাই। নিজৰ কাৰণে যিখিনি সাধনা কৰিব লাগে সেইখিনি কৰে, ফুল মালা জপ কৰা, ভগৱানৰ অৰ্চনত শ্ৰী বিগ্ৰহাৰাধন নিত্য নানা শৃংগাৰ তন্মন্দিৰ মাৰ্জনাদৌ
যুক্তৈস্য ভক্তাংশ নিযুঞ্জতোপি বন্দে গুৰু শ্ৰীচৰণাৰ। সেই গুৰুদেৱক মই প্ৰণাম কৰোঁ, যিজনে আমাক সকলো শিকাইছে, ভগৱান আৰাধনা শিকাইছে, কেনেকৈ ভগৱান আৰাধনা কৰিব লাগে, কেনেকৈ ভগৱান ভোগ লগাব লাগে, হাতে ধৰি ধৰি শিকাব, তেওঁ গুৰু। আমি গুৰু মানে বেলেগ কিবা কি ভাবি থাকোঁ। সকলো তেওঁৰ ৰোমাঞ্চ কম্প অশ্ৰু তৰংগ, তেওঁ নিজে আনন্দ পায় ভগৱানৰ সেৱা কৰি, ভগৱানৰ কীৰ্তন কৰি, ভগৱানৰ চব কৰি আনন্দ পায়, আৰু লোককো আনন্দ পাবলৈ উৎসাহ দিয়ে। কৰা তুমি, নিজে ভাল খায় আৰু আনকো ভাল খুৱাবলৈ শিকায়। অকল মই খাম তুমি নোপোৱা এনেকুৱা নহয়। ইভেন কি তেওঁলোকক শিকাবৰ কাৰণে নিজে বহুত কষ্টও সহ্য কৰিব লগা হয়। প্ৰভুপাদে যেতিয়া হিপিবিলাকক ট্ৰেইনিং দিবলৈ গৈছে, তেওঁ